আমি প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আজি পুৱাতে আমাৰ পতাকা উত্তোলন হ'ল। নামঘৰ প্ৰায় 11 ভাগি নামঘৰ আমাৰ সহিতে পতাকা উত্তোলন কৰিলে জ্যেষ্ঠসকলে। তাৰপিছতে আমাৰ মাণিক মহন্ত ডাঙৰীয়াই আমাৰ স্মৃতিতৰ্পণ অনুষ্ঠানটো মুকলি কৰিলে। তাৰপিছতে আমাৰ যি মূল তোৰণ, দুভাগিকৰ তোৰণ আমাৰ প্ৰাক্তন গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক তুলসী হেমব্ৰতদেৱে সেই তোৰণভাগে মুকলি কৰিলে। তাৰপিছতে আমাৰ ইয়াত আহি উপস্থিত হ'ল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন লোকৰ দ্বাৰা আমাৰ ধৰ্মীয় শোভাযাত্ৰা হ'ল। শোভাযাত্ৰাৰ পিছতে আমাৰ যিয়ে নিতুমণি শইকীয়া প্ৰতিদিন টাইমছৰ কাকতৰ মুখ্য সম্পাদক তেখেতে আহি বিভিন্ন বক্তব্যৰে আমাৰ আলোকিত কৰিলে। তাৰপিছতে আমাৰ শিল্পগুৰু ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিল্পী পেঞ্চনাৰ ৰেৱকান্ত মহন্তৰ দ্বাৰা আমাৰ থাকিলে। ইয়াত থাকি তেখেতৰ বহুমূল্যৱান বক্তব্যৰে আমাৰ যি সমাজ ব্যৱস্থা, সমাজ বিশ্বাসটোক শংকৰদেৱৰ যি মহৎ কাৰ্য, শংকৰদেৱৰ যি নীতি আদৰ্শৰে আমি যেনেকৈ অনুপ্ৰাণিত হ'ব লাগে ভাওনাৰ ক্ষেত্ৰত, সেই কথাখিনি বহলভাৱে তেওঁলোকে ইয়াত বিস্তাৰিতভাৱে আমাৰ সমাজত দি গ'ল। আৰু তেওঁলোকে এটা কথা কৈ গ'ল যে এনেকুৱা এটা ঠাইত, এনে এখন ঠাইত আপোনালোকে যিমান কষ্ট কৰি এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা হাতত লৈছে, আমি ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত ইয়াৰ এটা মেছেজ যাব লাগে ইয়াৰ পৰা যে এই ভাওনা সদৌ অসম ভাওনা সমাৰোহভাগে যে সৰ্বাংগ সুন্দৰ হয়, ইয়াৰ পৰা এটা বাৰ্তা লৈ যায় যে ভৱিষ্যতৰ দিনত নতুন প্ৰজন্মই এই আমাৰ যিটো শংকৰীৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো যাতে অটুট ৰাখে আপোনালোকৰ পৰাই যাওক। আৰু লগতে এতিয়া আমাৰ দুখনিকৈ ভাওনা এতিয়া চলি আছে। প্ৰথম দৰ্শনী শেষ হোৱাৰ পিছত দ্বিতীয় দৰ্শনী হ'ব। এই প্ৰথম দৰ্শনী অতনুৰ তনুলাভ এই ভাওনাভাগী দুলীয়াজানৰ পৰা আহিছে, তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিছে, নিশ্চয় আপোনাৰ অৱগত হৈছে। ইয়াৰ পিছতে আমাৰ দ্বিতীয় দৰ্শনী ইয়াৰ পিছতে আৰম্ভ হ'ব। আমাৰ ছদিনীয়াকৈ হ'ব আজি আৰম্ভণি। আমি দুলীয়াজানৰ হৈ আহিছোঁ শংখনিদান নাট্যগোষ্ঠী, আৰু বহুত ভাল লাগিছে। ৰাইজৰ বিপুল সঁহাৰি ইয়াত ভাল লাগিছে। নৱপ্ৰজন্মক ক'ব বিচাৰোঁ যে আমি কিছুমান বেয়া বস্তুলৈ নগৈ আমি যদি আধ্যাত্মিকতাটো যদি আমি ল'ব পাৰোঁ তেতিয়াহ'লে ভাল হয়, আমাৰ নিজৰ কৃষ্টি সংস্কৃতিটো বাচি ৰাখিব। সেয়াই আৰু নমস্কাৰ। আমি আজি এই মথিয়াচিগাত এখনি ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছোঁ। আমি দুলীয়াজানৰ পৰা শংখনিদান নাট্যগোষ্ঠীৰ হৈ ভাল লাগিছে ইয়ালৈ আহি। এই প্ৰচণ্ড শীতকো নেওচি ইমান ৰাইজৰ অৱস্থান ইয়াত ভাল লাগিছে আমাৰ সকলোৰে। আজি ভাওনাভাগি আমি সুন্দৰভাৱে উপস্থাপন কৰি যাতে ইয়াৰ পৰা সুফল কঢ়িয়াই লৈ যাব পাৰোঁ নিজৰ অঞ্চলটিলৈ, তাকে আমি ভগৱন্তৰ ওচৰত আৰু আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ভাওনাখন অতনুৰ তনুলাভ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীদেৱৰ নাট্যৰূপ। ইয়াতে আছো এই পৰিসভাই এই যে মহাপ্ৰলয়ৰ জাননী প্ৰলয় মহাশূন্য এই মুখ ভংগৰ বাবে এনেকে আঘাত দিয়াৰ প্ৰয়োজন আছিল। নিয়তিৰ খেলাত
이와버럭도의 미저의 길골 버럭자라 보내요 헌걸 어서 버럭도의 기약하려 너허이 여기 어머럭버벌 프라바벌 সম্রাটৰ জয় হোক। ধৰ্মদাস আমাৰ নাম, কন্যা এয়া মোৰ নাম মায়া। তারকারে সারিও খাবে আজি প্রলয় মহা 엄마야 그거를 험벌을 럭커벌